মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত বৰ দুখ লগাকৈ পৰাজিত হ'ল অসমৰ সংবাদ মাধ্যম আৰু গুৱাহাটী প্ৰেছ ক্লাব। আচলতে সংবাদ মাধ্যম মানে সাংবাদিক সমাজ বৰ দুখ লগাকৈ পৰাজিত হ'ল আৰু একাংশ সাংবাদিকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাপোৰ খুলি দিলে। কথাবোৰ দেখি শুনি দুখ লাগিছে। সুদীৰ্ঘ দিন ধৰি সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থাকি এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ কি সন্মুখীন হ'বলগীয়া হ'ল। আমি আগৰ প্ৰতিবেদনত কৈছোঁ ইয়াৰ বাবে দায়ী অসমৰ মালিকসকল, কিন্তু আমি আজি ক'ব খুজিছোঁ অসমৰ একাংশ কনিষ্ঠ সাংবাদিকৰ লগত নাই জ্যেষ্ঠ সাংবাদিক। কোনোৱে কাৰো দায়িত্ব নলয় এইখন ক্ষেত্ৰত, যি কৰে কেৱল নিজৰ কাৰণে কৰে। এতিয়া চাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি সংবাদমেলত স্পষ্টভাৱে কৈছে যে কোনোবাই লিখি দিয়ক তেওঁ সাংবাদিক বুলি 1 ছেকেণ্ডত এৰি দিব। কাৰো সাহস নহ'ল। আনকি প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকা দিলৱাৰ হুছেইন যে সাংবাদিক, তাৎক্ষণিকভাৱে গুৱাহাটী প্ৰেছ ক্লাব কৰ্তৃপক্ষইও লিখি দিয়াৰ সাহসখন গতাব নোৱাৰিলে। লিখি দিব নালাগে, টুইট এটা কৰিলেই হ'লহেঁতেন, তেওঁতো কৈছিলে লগে লগে এৰি দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াইনো কি কৈছিল শুনকচোন। গতিকে তেওঁ এজন এতিয়া ডাম্পাৰ ব্যৱসায়ী নে তেওঁ সাংবাদিক, এই সিদ্ধান্তটো কোনে ল'ব? হু উইল টেক দিছ ডিচিশ্যন? গতিকে আপোনালোকে মোক যদি সিদ্ধান্ত লয় সাংবাদিক বুলি কয় মই এৰি দিম, কিন্তু সাংবাদিক বুলিয়ে মোক আপোনালোকে লিখি দিয়ক যে তেওঁ সাংবাদিক। কিন্তু আপোনালোকে লিখি দিয়াৰ আগতে 3বাৰ চিন্তা কৰি চাব, কালি যদি ডাম্পাৰ কেছত পৰে তেতিয়া কি কৰিব। যদি আপোনালোকৰ কিবা আছে, আপোনালোকে যদি তেওঁৰ দায়িত্ব লয় মই এতিয়াই ৰিলিজ কৰি দিম যে তেওঁৰ কোনো ব্যৱসায়িক কথা বতৰা সকলোতে আমি দায়িত্ব ল'ম বুলি আপোনালোকে মোক কৈ দিয়ক, মই 1 ছেকেণ্ডত মই কৈ দিম যে তেওঁ সাংবাদিক এৰি দিয়ক। এতিয়া চাওক, এই ক্ষেত্ৰত বিতৰ্ক হ'ব পাৰে যে মুখ্যমন্ত্ৰী আইন নেকি, মুখ্যমন্ত্ৰী আইন হয়নে নহয় এইবোৰ বিতৰ্ক কৰি লাভ নাই, কাৰণ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে, গতিকে তেওঁ কিছুমান কথা ক'ব পাৰে। আৰু এই বিতৰ্কটো অধিক ত্বৰান্বিত নকৰি আমি স্পষ্টভাৱে ক'ব খোজো যে সেইখিনি সময়ত তাত উপস্থিত থকা কোনোবা সাংবাদিকে ক'ব লাগিছিল হয় তেওঁ সাংবাদিক, আমি তেওঁক জানো, তেওঁ DY 365তো সাংবাদিকতা কৰিছিল। বুজিলো তাত জিনিয়ৰ সাংবাদিক আছিল, তেওঁলোকে এই কথাবোৰ ক'ব নোখোজিলে বা ক'বলৈ সাহস গোটাব নোৱাৰিলে। কিন্তু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত DY 365ত কৰ্মৰত, এসময়ত কৰ্মৰত দিলৱাৰ হুছেইনক জনা মৃণাল তালুকদাৰ আছে, মনোজ গোস্বামী আছে, প্ৰণয় বৰদলৈ আছে, তেওঁলোকেতো ক'ব পাৰিলে হয় যে হয় তেওঁ আমাৰ লগত সাংবাদিকতা কৰিছিল, তেওঁ সাংবাদিক হয়। নকলে কিয় এই সাহসখন গতাব নোৱাৰিলে? মই আগতে কৈছো নহয়, কোনেও কাৰো দায়িত্ব নলয়। আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা সাৱধানবাণী শুনাই দিছে, লিখি দিয়াৰ আগতে 3বাৰমান ভাবক, যদি কিবা ডাম্পাৰ কেছত ফচি যায় তেতিয়া কোনে দায়িত্ব ল'ব। গতিকে এই দায়িত্ব কোনেও নলয়। সততা আৰু সাহস আৰু স্পষ্টবাদিতা নাথাকিলে কোনো সাংবাদিকে কাৰো হৈ দায়িত্ব ল'ব নোৱাৰে। এই পৰ্যন্ত তেখেতে ক'লে যে কোনো এখন চিঠিও দিয়া নাই, প্ৰেছ ক্লাবে তাৰমানে এখন চিঠিও লিখা নাই যে তেওঁ যে সাংবাদিক, তেওঁ যে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক। এই নাটকবোৰ কি, আচলতে কি হৈ আছে? প্ৰেছ ক্লাবে কি কৰিছে, কাৰ্যনিৰ্বাহক পাতিছে, পাতি 2 দিন কলা বেজ পৰিধান কৰিব, 30 মাৰ্চত এখন বিশেষ সভাৰ আহ্বান কৰিছে। কি হ'ব ইয়াত? এনেকে সময় নষ্ট কৰি থকাটোৱে তেওঁলোকক সুযোগ দিয়া নাই নে তেওঁলোকে বিভিন্ন ধাৰা জাপি দিব? ঘৰলৈ গৈছে, ঘৰৰ পৰা বা নিলে কি বা ওলাই তেওঁলোকেহে জানিব। গতিকে তাৰ আগত কিয় মুখ্যমন্ত্ৰীৰ প্ৰেছ মিটৰ পিছতে প্ৰেছ ক্লাবে তাৎক্ষণিকভাৱে লিখিত এখন দিব নোৱাৰিলে? প্ৰথম দিনা ইমান সংখ্যক সাংবাদিকে ৰাজপথলৈ ওলাই আহিছিল, প্ৰতিবাদ কৰিছিল, হাতে হাত ধৰি পাণবজাৰ থানালৈকে গৈছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে খাতিৰে নকৰিলে, গুৰুত্বই নিদিলে। মুখ্যমন্ত্ৰীয়ে যদি গুৰুত্ব দিলেহেঁতেন সিদিনাখনেই তেখেতক মুকলি কৰি দিলেহেঁতেন। যিটো কৰিব লাগিছিল সংবাদ মাধ্যমে সেইটো কৰা নাই। যেনে ধৰক এপেক্স বেংকৰ ব্যাগম কেলেংকাৰীটো আৰু ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগিছিল। আচলতে এপেক্স বেংকত কি হৈছিল, নিয়োগ কেলেংকাৰী হৈছিল নেকি, এই কথাবোৰ পুনৰাই বিবেচনা কৰিব লাগিছিল, আলোচনা কৰিব লাগিছিল, টকশ্ব' পাতি বিশ্লেষণ কৰিব লাগিছিল, কিন্তু কৰা হোৱা নাই। ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিছিল, কৰা হোৱা নাই। যিখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণে মন্তব্য দিছে সেইখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ হোৱাকৈ ৰাজ্য চৰকাৰৰ একাধিক কেলেংকাৰীৰ কথা উলিয়াব লাগিছিল, চৰ্চা কৰিব লাগিছিল, সেইবিলাকতো কৰা নাই। কৰি আছে কি, পৰ্টেল সাংবাদিক হয় নে নহয়, কাৰ থকা নথকাক লৈ এতিয়া বিতৰ্ক চলি আছে, আলোচনা চলি আছে, চৰ্চা চলি আছে। আৰু এই DRPৰ কাৰ্যৰ ক্ষেত্ৰত এটা কথা আমি স্পষ্টভাৱে জনাওঁ যে সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি চাকৰিৰ বয়স পাৰ কৰাৰ পিছত চৰকাৰৰ কোনো কাৰ্যৰ স্বীকৃতি আমাৰ প্ৰয়োজন নাই। এই মুহূৰ্ততো এটা স্থিতিত থাকি সাংবাদিকতাৰ ক্ষেত্ৰখনত থাকিয়েই সংবাদ সেৱা কৰি আহিছোঁ, অনাগত সময়ত কৰি যাম, ইয়াত চৰকাৰৰ কোনো সহায়ৰ প্ৰয়োজন নাই। বা আমাৰ সতীৰ্থ একাংশ যিসকল সাংবাদিকে ৰাজনৈতিক নেতাৰ লগত উঠা বহা কৰে, তেওঁলোকৰ লগত
খোৱা লোৱা কৰে, তেওঁলোকৰ দৈন্যমূৰ আলহী হৈ থাকে, বেডৰুম পৰ্যন্ত যাব পাৰে, তেনেকুৱা সাংবাদিকৰো নীতি বচন আমি নুশুনো। গতিকে দীঘলীয়াত্ব স্পষ্ট কথা, সাংবাদিকসকলক বৰ্তমান সময়ত চৰকাৰখনে একো বুলিয়ে নাভাবে, এইকাৰণে নাভাবে মালিকসকল মেনেজ হৈ আছে, মালিকসকল চৰকাৰৰ লগত একদম মিলি আছে, মালিকসকলৰ বিভিন্ন ব্যৱসায় বাণিজ্যত চৰকাৰে সাংঘাতিক ধৰণে সহায় কৰি আছে। গতিকে অসমৰ সাংবাদিকসকল, শ্ৰদ্ধেয় সাংবাদিকসকল, যিসকলে এতিয়াও নিষ্ঠাৰে কাম কৰি আছে, নিজৰ কথা নিজে ভাবক।